নমস্কাৰ বন্ধু-বান্ধৱীসকল ৩৩,০০০কৈ পদ মুকলি কৰি দিছে পুনৰ অসম চৰকাৰে কিন্তু এই পদখিনিত সকলোৱে আবেদন কৰিব নোৱাৰিব ভিডিঅ'টোত আপোনালোকক কম সময়তে গোটেইখিনি তথ্য জনাম আপোনালোকে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব কাৰণ এইটো এটা যথেষ্ট ভাল খবৰ হয় আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে এডিআৰই অসম পুলিচ আদি সকলোবিলাকৰ পৰীক্ষাৰ তাৰিখ ঠিক হৈছে আৰু ইয়াতে এটা কথা উল্লেখ কৰিছিল যে এপ্ৰিল ২০২৫ৰ ভিতৰত এই নিযুক্তি সম্পন্ন হ'ব এই নিযুক্তি কমপ্লিট হ'ব আৰু তেনে ক্ষেত্ৰত এই পদবিলাকৰ লগতে আৰু কিছুমান ভেকেন্সি আহি গৈছে আৰু হেয়া হৈছে শিক্ষা বিভাগৰ একচুয়ালি ৩৩,০০০ নহয় ৩৫,১৩৩টা পদ মুকলি কৰি দিছে যিখিনি পে বেন হৈছে ১৪,০০০ পৰা ৭০,০০০ আৰু এই পদখিনি আবেদন ৬ আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু মাথো ১২ আগষ্ট ২০২৪লৈকে এই পদৰ আবেদন চলিব যিসকল এলিজিবল হয় তেওঁলোকে deeasam.gov.in ত গৈ এপ্লাই কৰিব লাগিব আৰু যিসকলে বৰ্তমান সৰ্বশিক্ষা অভিযানৰ আন্ডাৰত কন্টেক্সুৱেল তথা ষ্টেট পুল কন্টেক্সুৱেল টিচাৰ হিচাপে কাম কৰি আছে আৰু তেওঁলোকৰ মিনিমাম ৫ বছৰ কমপ্লিট হৈছে ৩১ জুলাই ২০২৪ৰ ভিতৰত তেনেহলে তেওঁলোকে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব অন্যান্য ক্যান্ডিডেটে ইয়াতে আবেদন কৰিব নোৱাৰে তো এই কাৰণে কৈছো ভিডিঅটো শেয়াৰ কৰি দিব বহু বন্ধু বান্ধৱী আছে যিসকলে কন্টেক্সুৱেলত টিচাৰ হিচাপে কাম কৰি আছে তেওঁলোকৰ বাবে এইটো যথেষ্ট ভাল খবৰ আৰু এডিআৰই অসম পুলিচ আদিৰ বাবে অসমীয়া মাধ্যমৰ যদি পিডিএফ লাগে asamgkpdf.com ভিজিট কৰিব ১৮,০০০ প্ৰশ্ন উত্তৰ মাথো ১৫২ টকাত অসমীয়া মাধ্যমত আপোনালোকে লাভ কৰিব তাৰোপৰি এডিআৰইৰ বাবে মক পিডিএফ ইতিমধ্যে আমাৰ ৱেবসাইট asamgkpdf.com ত প্ৰস্তুত কৰা হৈছে তো ভিডিঅটো এইখিনি নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ